যোৰহাটত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান। যোৰহাট জিলাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত চিনামৰা জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এক সাংস্কৃতিক পৰিৱেশনেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। মেলাখনৰ বাকৰিত স্থাপন কৰা মঞ্চত প্ৰতিদিনে অনুষ্ঠিত হৈ থকা বিভিন্ন অনুষ্ঠানৰ অংশ হিচাপে আজিৰ এই অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে গীত, নৃত্য, কবিতা আবৃত্তি আৰু নাটক আদি পৰিৱেশন কৰে। চিনামৰা জাতীয় বিদ্যালয় প্ৰতিষ্ঠাৰ কালৰে পৰাই পুথিগত শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। শিক্ষাৰ বাহিৰেও সাংস্কৃতিক দিশত ছাত্ৰ-ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ এই প্ৰচেষ্টাই বিদ্যালয়খনক এক আদৰ্শ শিক্ষানুষ্ঠান হিচাপে প্ৰতিষ্ঠিত কৰিছে। সাংস্কৃতিক পৰিৱেশনসমূহত ছাত্ৰ-ছাত্ৰীসকলে দেখুওৱা প্ৰতিভাই মঞ্চৰ উপস্থাপন শক্তি আৰু আত্মবিশ্বাসৰ উৎকৃষ্ট উদাহৰণ হিচাপে দৰ্শকৰ পৰা প্ৰশংসা আদায় কৰিছে। এই অনুষ্ঠানসমূহে কেৱল ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিগত বিকাশৰে সুযোগ নিদিয়ে, বৰং যোৰহাটৰ লগতে বৃহৎ মঞ্চত তেওঁলোকৰ সৃজনীশীলতা আৰু সাংস্কৃতিক চেতনাৰ প্ৰতিফলনো ঘটায়। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। আজি এই যোৰহাটৰ JDA খেলপথাৰত অনুষ্ঠিত হৈ থকা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত চিনামৰা জাতীয় বিদ্যালয়ৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। বিভিন্ন দিনত যোৱা 3 তাৰিখৰ পৰা 22 তাৰিখলৈকে থকা এই কাৰ্যসূচীত বিভিন্ন বিদ্যালয়ৰ বা বিভিন্ন অনুষ্ঠানৰ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী চলি আছে। তাৰ মাজত আজি এই 19 তাৰিখৰ দিনা 19 ডিচেম্বৰৰ দিনা চিনামৰা জাতীয় বিদ্যালয়ৰ সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হৈছে। ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰিছে। আজি অনুষ্ঠান দুজন বিশিষ্ট ব্যক্তিয়ে উদ্বোধন কৰে। এজন হৈছে চিনামৰা জাতীয় বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট কৃষি বিজ্ঞানী ডক্টৰ বিপিন খঙীয়া আৰু যোৰহাটৰ এজন বিশিষ্ট চিকিৎসক তথা বিহুৱা ডক্টৰ গোলাপ ডেকাই। তাৰপিছতেই ছাত্ৰ-ছাত্ৰীসকলে নিজৰ অনুষ্ঠান পৰিৱেশন কৰিছে আৰু এই বাণিজ্য মেলাত এই ধৰণৰ ছাত্ৰ-ছাত্ৰীসকলক যি উৎকৰ্ষ সাধনৰ বাবে সাংস্কৃতিক কাৰ্যসূচী দিবৰ বাবে যি ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। আৰু চিনেমাৰ জাতীয় বিদ্যালয়ৰ যি কণ ছাত্ৰ-ছাত্ৰীসকলৰ যি প্ৰতিভাসমূহ আছে, এনেদৰে বিভিন্ন সময়ত তেখেতলোকৰ প্ৰতিভাসমূহ ওলাই দিয়া এখন মঞ্চ দেখা পোৱা গৈছে চিনেমাৰ জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষই কি ক'ব? নাই, আচলতে ঘটনাটো এনেকুৱা যে হয়, ছাত্ৰ-ছাত্ৰীসকলক এইবিলাক মঞ্চ দিব লাগে আৰু মঞ্চবিলাকত তেওঁলোকে কৰাৰ লগে লগে তেওঁলোকৰ কি হয়, আত্মবিকাশ হয়, তেওঁলোকৰ মানে নিজৰ আত্মবিশ্বাস বৃদ্ধি পায়, স্ববিকাশ হয়। সেইটো কাৰণে কেৱল কোৱা কথাই নহয়, আচলতে তেওঁলোকে কবিতা, যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।